নমস্কাৰ, মই বৰ্তমান আছোঁ মোৰ মাৰ ঘৰত আৰু এয়া যিহেতু সৰু কাঠনিত পৰে আমাৰ ঘৰখন আৰু আমাৰ কি হৈছে চবতে যি ৰাষ্ট্ৰীয় জল জীৱন আঁচনিৰ অধীনত হৰ ঘৰ মে জল বুলি এটা আঁচনি যিহেতু ওলাইছিলে সকলোৱে জানে আৰু আমাৰ ইয়াত মানে কি হৈছে সৰু কাঠনিত যেতিয়াৰ পৰাই ৱাটাৰ ছাপ্লাই মানে হেৰি হ'ল বনালে আৰু এদিন পানী যোগান ধৰিয়ে কি কৰিলে পানী কৃষ্ণাখনৰ পৰা নিদিয়া হ'ল দেই। সকলোৰে এটা আশা আছিলে পানী যিহেতু ঘৰে ঘৰে হ'ব, অলপ যিসকলৰ মানে অলপ পানীৰ প্ৰব্লেম আছিলে তেওঁলোকৰ পানীৰ সমস্যা দূৰ হ'ব, কিন্তু এতিয়া এয়া অৱস্থা কি হ'ল, পানীৰ টেপ আছে কিন্তু পানী নাই দেই। এয়া চব এয়া হৈছে ফুপুলা চৰু। মই চৰকাৰক দুখ নিদিওঁ, এইটো আমাৰ তলৰ যিসকলৰ মানে আছিলে এইটো দায়িত্বত তেওঁলোকৰ গাফিলতিৰ কাৰণেই হ'ল। ঠিকাদাৰে কি কৰিলে ধুনীয়াকৈ সকলোৰে পৰা কাম হ'ল বুলি চাইন কৰি লৈ গুচি গ'ল আৰু পানীৰ যোগানৰ নামত এয়া ফুপুলা চৰু, পানী নাই, টেপকেইটা ধুনীয়াকৈ ফুলদানি হৈ আছে, কিছুমানৰ ঘৰততো সেই টেপটোও নাই। গম পাইছে, এতিয়া ইলেকশ্যন আহি আছে যিহেতু ৰাইজে ক'লে বেয়াই পাব, যিসকল মানে এতিয়া ইলেকশ্যন খেলিম বুলি ভাবিছে পঞ্চায়তত, বেয়া নাপাব, আপোনালোকক অকণমান দেখাই দিছোঁ এইবিলাক ব্যৱস্থা ওপৰত যাতে অকণমান চকু দিয়ে। যিহেতু বেলেগ গাঁওবিলাকত পাইছে বাৰু দেই, মই নাই পোৱা বুলি নকওঁ, কিন্তু আমাৰ সৰু কাঠনিতহে এইটো প্ৰব্লেম চলি আছে। আমাৰ ধুনীয়াকৈ চিনটেক্স আনি মেলি পাইপ চাইপ লগাই গোটাই থ'লোঁ, পানী পাম বুলি, পানীৰ সমস্যাটো অলপ আঁতৰিব, কিন্তু নাই, এয়া ধুনীয়াকৈ ফুলদানি হৈ আগফালে ৰৈ আছে পানীতে। আৰু এতিয়া ঠিকাদাৰেতো ধুনীয়াকৈ পইচা চইচা লৈ বিল চিল বনাই বিলটো লৈ গুচিয়ে গ'ল। এতিয়া ইয়াত পানী পাইছে নাই পোৱা, ইয়াত খবৰ কৰোঁতা কোনো নাই আৰু কি বুলি ক'ম, দুখ লগা কথা। গতিকে আৰু কাৰ কাৰ গাঁৱত এনেকুৱা সমস্যা হৈছে জনাবচোন। কি ক'ম আৰু, এতিয়া চৰকাৰক বাৰু নুদুখো দেই, কাৰণ তেখেতসকলে সুবিধা কৰি দিছে, কিন্তু ঠিকাদাৰসকলে এইটো কাম কৰিলে কৰিব নাপায়। আচলতে এনেকৈ টকা খাই তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। খালৰ পানী বাঁহ পাতে শুহে বুলি যে কয়, সেইটোৱে কথা। এফালৰ পৰা ৰাইজৰ টকা খাই মানে ৰাইজক কাম কৰি দিছোঁ বুলি টকা খাই একো কৰিব নোৱাৰে তেওঁলোকে, খালৰ পানী বাঁহ পাতে শুহিব, ঠিক তেনেকুৱা কথা। আৰু এয়া গতিকে অকণমান ওপৰৰ বিষয়ববীয়াসকলে এই কথাটো যদি মোৰ ভিডিঅ'টোৰ যোগেদি গম পায়, ইয়াৰ ওপৰত অকণমান ব্যৱস্থা ল'ব বুলি ভাবিছোঁ, যাতে আমাৰ এই যি জল জীৱন আঁচনিৰ অধীনত আমাৰ গাঁওখনেও যাতে পানীৰ সুবিধাটো পায়, মই সেইটোৱে আশা কৰিলোঁ। মোৰ ভিডিঅ'টোৰ যোগেদি যাতে গাঁওখনৰ কিবা এটা উপকৃত হয়, সেইটোকে আশা কৰিছোঁ। আৰু বাকী বেলেগ নকওঁ। যিসকল পঞ্চায়ত ইলেকশ্যনত উঠিম বুলি ভাবিছে সকলোকে শুভেচ্ছা জনাইছোঁ। সমাজৰ হকে ভাল ভাল কামখিনি কৰি যাওক, তেতিয়া সদায় আমাৰ সমৰ্থন থাকিব আপোনালোকৰ লগত। আৰু যিহেতু ৰাইজৰ কথা ভাবিবলৈকে, ৰাইজৰ সমস্যাবোৰ দূৰ কৰিবলৈকে আপোনালোকক ভোট দি জয়যুক্ত কৰা হয়, গতিকে আমাৰ ইমোশ্যনৰ লগত আপোনালোকে নেখেলিব। যিসমূহ আঁচনি আমাৰ বাবে পঠিয়ায় সেইখিনি আঁচনি আপোনালোকে ভালকৈ দিয়াৰ ব্যৱস্থা কৰক আৰু পিছত ভালকৈ মানে সেইখিনি বুজ লোৱাটো অতিকৈ জৰুৰী যে এইটো ব্যৱস্থা কৰা হ'ল, এইটো আঁচনি তাত ৰূপায়ণ কৰা হৈছে, তাত সেইটো সুবিধা বৰ্তমান পাই আছে বা নাই সেইখিনি জনা মানে বুজ লোৱাৰ প্ৰয়োজনীয়তা বহুত। অকল আঁচনি এখন মানে উন্মোচন কৰি দিলেই, ৱাটাৰ ছাপ্লাইটো বনাই দিলেই দায়িত্ব শেষ হৈ নাযায়। আৰু গাঁৱৰ যিহেতু সকলো জনা বুজা মানুহ নাথাকে, সেইবাবে কাম হ'ল বুলি ধুনীয়াকৈ চহীটো লৈ গুচি গ'ল। এদিন পানী দিলে মানুহে ভাবিছে সদায় পানী আহিব আৰু সেইটো আশাতে চাইনখিনি কৰি দিলে, ভাবিছে কাম হৈয়ে গ'ল যেতিয়া চাইনটো কৰিবলৈনো কি। আৰু ধুনীয়াকৈ ঠিকাদাৰে কি কৰিলে, পইচা পাতি ল'লে, বিল চিল ল'লে, ইয়াৰ পৰা ধুনীয়াকৈ ৰাম ৰাম কৰিলে। এতিয়া এয়া ফুলদানি লৈ লৈ বহি থকা হৈছে আৰু কি কৰিব, পানীৰ সুবিধাটো নায়েই এতিয়া। গতিকে বাকী বিষয়ববীয়াসকলে এই ক্ষেত্ৰত অকণমান চকু দিয়ক, তাকে কৈ মোৰ
ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় সকলোৱে মোৰ পেজটো লাইক কৰি দিব আৰু মোৰ প্ৰতিটো ভিডিঅ'ত অলপকৈ হ'লেও মৰম আৰু উপহাৰ আগবঢ়াব বুলি আশা কৰিলোঁ। ধন্যবাদ।